কৰ্মচাৰীসকলৰ বাবে বহুত বেছি বেয়া খবৰ। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়টোৰ ওপৰত স্পষ্টকৈ ঘোষণা কৰিলে, যদি এই এনেকুৱা ধৰণৰ কামবিলাক কৰে বা কৰ্মচাৰীসকলে যদি এই এনেকুৱা ধৰণৰ কাৰ্যৰ সৈতে জড়িত থাকে, তেনেহ'লে বহুত বেছি এটা বেয়া খবৰ। আৰু বিশেষকৈ এতিয়া পেঞ্চনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ বাবে বহুত বেছি ভাল খবৰ। তো কি কেনেকুৱা সকলোখিনি কথা আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে সদায় আপোনালোকক কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে মই যিমান বিভাগত নিযুক্তি দিলোঁ, যি যেনেদৰে আমি নিযুক্তি প্ৰক্ৰিয়াবিলাক দিলোঁ, যিমান অফিচ আছে যি যেনেদৰে আছে, এতিয়া অফিচবিলাকত এনেকুৱা ধৰণৰ হ'ল যে তেওঁলোকে কাম কৰোঁ বুলি ক'লে, এতিয়া ধৰি লওক আগতে লাগিছিলে এটা কাম কৰিবলৈ 2 দিন, কিন্তু তেওঁলোকে এতিয়া আধা বেলাত কৰোঁ বুলি ক'লেও সেই কামসমূহ কৰিব পাৰে। তো এই বিষয়টো তেওঁ মন্তব্য কৰি ক'লে, কিন্তু কথাটো হ'ল কি, এতিয়া কৰ্মচাৰীসকল যিমানে হ'ল কিন্তু কামবিলাক কিন্তু বেছিকৈহে থোপ খাই থাকিবলৈ ধৰিছে। একেবাৰে সহজ ভাষাত যদি আমি ক'বলৈ যাওঁ, এদিন লগা কামটোত 5 দিন হৈছে। তো বিভিন্ন অফিচবিলাকত বিভিন্ন ফাইল জমা হৈ আছে। আৰু এই বিষয়টো আমি প্ৰত্যক্ষভাৱে দেখা নাই যদিও বিভিন্নজন যিসকলে তাৰ কাৰ্যালয়লৈ যায়, সেয়া লাগে সাধাৰণ জনসাধাৰণেই হওক বা যি যেনেদৰে কাৰ্যত জড়িত থকা লোকসকলেই নহওক, কিন্তু আমি এইবিলাক খবৰ পাইছোঁ। তো এই এনেকুৱা ধৰণৰ কাৰ্যত যিসকল কৰ্মচাৰী জড়িত হৈ থাকে, এই এনেকুৱা ধৰণৰ কাৰ্যত যিসকল কৰ্মচাৰী জড়িত হয় বা এই এনেকুৱা ধৰণৰ কামবিলাক যদি যিসকলে তেনেদৰে তেওঁলোকে নিয়মিতভাৱে কামবিলাক কৰি নাযায়, তো কিন্তু সেই কৰ্মচাৰীসকলৰ বাবে বহুত বেছি ব্যৱস্থা গ্ৰহণ কৰা হ'ব, আমি কঠোৰ হৈ হ'ম। তো এনেকুৱা ধৰণৰ মন্তব্য মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৰিছে, এনেদৰে কৈছে। আৰু এতিয়া যদি আমি চাওঁ বিষয়খিনি হয়, তেনেহ'লে আপুনি যদি এটা অফিচলৈ যায়, সেইটো আপোনালোকৰ হৈছে নে নহয় আপোনালোকে কমেণ্টত লিখিব। এটা অফিচলৈ যায়, কামটো আপোনালোকে একেদিনাখনেই হয়, এটা চহী আপোনালোকে টেবুলখনত কৰি দিয়াৰ লগে লগে হয়, কিন্তু তাত কি হয়, চাহ খাবৰ বাবে, তামোল খাবৰ বাবে, তো এনেকুৱা ধৰণৰ এইবিলাক হয়। তো এইবিলাক চলিয়ে থাকে যিমান যি নহ'লেও, কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে এইটো কথা কৈছে যে এইবিলাক নিকা হ'ব লাগিব, স্বচ্ছ হ'ব লাগিব। নিযুক্তি পাইছে চৰকাৰৰ ফালৰ পৰা, সেইখিনি চাকৰি পাই তেওঁলোকে দৰমহা পাইছে, তো এইবিলাক কৰিব নালাগিব। তো এইখিনি স্পষ্ট কথা। আৰু বিশেষকৈ আমি যদি চাওঁ, তেনেহ'লে পেঞ্চনাৰ, যিসকল পেঞ্চনাৰ আছে, এই বিভাগটোত বেছি খেলিমেলি। এতিয়া এজন কৰ্মচাৰী অৱসৰ গ্ৰহণ কৰি তেওঁলোকে পেঞ্চনটোৰ বাবে তেওঁলোকে সেইখিনি অফিচলৈ যায়, কিন্তু পেঞ্চনটোৰ অফিচলৈ কামবিলাক কৰিবৰ বাবে তাত বাতি কৰি থাকিব লগা হয়। তেওঁলোকে দুবৰিব মৰি যাবগৈ, শেষ হৈ যাবগৈ, এনেকুৱা ধৰণৰ। এটা ফাইল যদি এইটো অফিচৰ পৰা এইটো অফিচলৈ যাবলৈ 1 ঘণ্টা সময় লাগে, এইটো কাম কৰি দিবৰ বাবে সেইটো মাহ জুৰি থাকে। তো এই কৰ্মচাৰীসকল হৈছে এইটো এটা তেওঁলোকৰ প্ৰাপ্য, তেওঁলোকৰ অধিকাৰ, মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। তো এই বিষয়খিনিৰ ক্ষেত্ৰত এতিয়া যি পেঞ্চনাৰসকলে যদি কাম বহুত বেছি দিন থৈ দিয়ে, বহুত বেছি দিন ৰাখি থয়, কিন্তু এই বিষয়টোৰ ওপৰত যদি কোনোবাই ওজৰ আপত্তি কৰে, তেনেহ'লে যিসকল কৰ্মচাৰী জড়িত হৈ থাকে তেওঁলোকৰ কিন্তু চাকৰিটোৰ ওপৰত বা তেওঁলোকক কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমি কৰিম বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু এইটো হয়নে নহয় আপোনালোকে কমেণ্টত লিখিব। আমি বিভিন্ন সময়ত দেখিবলৈ পাওঁ, এটি চহীৰ বাবে তেওঁ কি কৰিব লগা হয়, যিজন পেঞ্চনাৰ থাকে তেওঁ খাপ পিটি ৰৈ থাকিব লগা হয়। আজি নহ'ব, কাইলৈ নহ'ব, পৰহিলৈ নহ'ব, এনেদৰে তেওঁলোকক চপাই থাকে। তো এইবিলাক হ'ব নালাগে বিশেষকৈ। আৰু এনেকুৱা ধৰণৰ হ'লে এই যি আমাৰ সমাজখন বা আমাৰ যি ব্যৱস্থাটো একেবাৰে একদম বিশৃংখল হৈ পৰে। তো এই ক্ষেত্ৰত এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে এইদৰে মন্তব্য কৰিছে। আগন্তুক সময়ত কিদৰে কাৰ্যকৰী কৰে সেইটো এটা লক্ষণীয় বিষয় হ'ব। কথাটো হ'ল কি, কৰ্মচাৰীসকলে যিসকল এতিয়া কৰ্মৰত হৈ আছে, তেওঁলোকে এইবিলাক কাম কৰিব নালাগে বিশেষকৈ। যিটো যেনেদৰে পাৰে সময়মতে কৰিব লাগে কাম, যিটো দায়িত্বত আছে তেওঁলোকে। কাৰণ কেলৈ, তেওঁলোকে তাৰ বিনিময়ত দৰমহা পাইছে, আৰু সেই দৰমহা টকাই তেওঁলোকে নিজৰ একোখন ঘৰ পৰিচালনা কৰি আছে। আৰু বিশেষকৈ যিজন এতিয়া ধৰি লওক তেওঁলোকে পেঞ্চনাৰ হওক, তেওঁলোকে কামখিনি কৰিবলৈ যায়, তো সেইখিনি সুচাৰুৰূপে কৰি দিব লাগে। বাকী মই পেঞ্চনাৰ কথা নকওঁ, বাকী যিসকল লোক যায়, যিবোৰ কাম থাকে, আমি ধৰি লওক চাওঁ কিবা মাটি কামতে হওক, কিবা এটা অফিচৰ কামতে হওক, কিবা এটা লিখিবৰ বাবে হওক, তাত জমা দিবৰ বাবে, তো এইবিলাক আচলতে হ'ব নালাগে এনেকুৱা। তো এইখিনিৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আগন্তুক সময় দেখা যাব কি কেনেদৰে পদক্ষেপ গ্ৰহণ কৰে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আজিলৈ অন্য এটা ভিডিঅ'তে লগ পোৱা হ'লে বাই।